নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটি বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয়, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে জীৱনৰ মূল্যৱান সময় ৰাজ্য আৰু সমাজৰ সেৱাত উৎসৰ্গা কৰা চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পাছতো সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাটো তেখেতসকলৰ অধিকাৰ। কিন্তু বহু ক্ষেত্ৰত পেঞ্চন লাভত হোৱা অযথা বিলম্বত পৰি তেখেতসকল মানসিক সমস্যা আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই অৱস্থা কোনোপধ্যে গ্ৰহণযোগ্য নহয়। পেঞ্চন প্ৰক্ৰিয়াকৰণত জবাবদিহিতা নিশ্চিত কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি নকৰিলে দায়িত্ব থকা বিষয়াৰ ওপৰত আৰ্থিক জৰিমনা বিহা হ'ব। লগতে আন কিছু সৰলীকৃত প্ৰক্ৰিয়াও অসম চৰকাৰে আৰম্ভ কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা ওজাৰ আপত্তি বিভাগৰ এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখনৰ বিষয় আছে পেঞ্চন প্ৰক্ৰিয়াকৰণত পলম কৰাৰ বাবে জৰিমনাৰ ব্যৱস্থা অন্তৰ্ভুক্তকৰণ। পেঞ্চনৰ গোচৰসমূহৰ সময়মতে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰা আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা কঠোৰভাৱে পালন কৰাৰ স্বাৰ্থত অসমৰ ৰাজ্যপালে অৰ্থাৎ অসম চৰকাৰে তলত উল্লেখ কৰা ধৰণে আদেশ জাৰি কৰি সন্তুষ্টি লাভ কৰিছে। জৰিমনা আৰোপ কৰা। যিবোৰ কাৰ্যালয়ত পেঞ্চনৰ গোচৰসমূহ অযথা পলম হোৱা বুলি পোৱা যাব, সেই কাৰ্যালয়ৰ মুৰব্বীসকলৰ ওপৰত জৰিমনা বিহা হ'ব, যিটো 23/6/2003 তাৰিখৰ কাৰ্যালয়ৰ স্মাৰকপত্ৰ নম্বৰ PPG 88/99 PT1/19 জৰিয়তে নিৰ্ধাৰিত SOP আৰু সময়সীমা উলংঘাৰ বাবে হ'ব। পলম হোৱা গোচৰসমূহৰ চিনাক্তকৰণ। পলম হোৱা পেঞ্চন গোচৰসমূহৰ এখন তালিকা কৃতজ্ঞতা পৰ্টেলৰ পৰা মাহিলী ভিত্তিত প্ৰস্তুত কৰা হ'ব আৰু সংশ্লিষ্ট কাৰ্যালয়ৰ মুৰব্বীসকললৈ প্ৰেৰণ কৰা হ'ব, যাৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা আয়ুক্ত আৰু বিভাগসমূহৰ জ্যেষ্ঠতম সচিবসকললৈও প্ৰেৰণ কৰা হ'ব। উদ্ধাৰৰ হাৰ আৰু পদ্ধতি। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ প্ৰতিটো পৰ্যায়ত দায়বদ্ধ বিষয়াসকলৰ পৰা প্ৰতিদিনে 250 টকা হাৰত আৰ্থিক জৰিমনা কাটি লোৱা হ'ব, যাৰ সৰ্বাধিক পৰিমাণ হ'ব 5,000 টকা। এই জৰিমনা ফিনাছাম পৰ্টেলৰ জৰিয়তে দৰমহাৰ বিলৰ পৰা কাটি লোৱা হ'ব আৰু পৰৱৰ্তী মাহৰ দৰমহাত ইয়াৰ প্ৰতিফলন ঘটিব। DDO বিষয়াসকলৰ দায়িত্ব। DDO বিষয়াসকলে এই ব্যৱস্থাসমূহ অনুসৰি জৰিমনা কাটি লোৱাটো সুনিশ্চিত কৰিব লাগিব আৰু তেনেধৰণৰ জৰিমনাৰ তালিকা ARTPPG বিভাগক প্ৰদান কৰিব লাগিব। সকলো বিভাগ সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয়সমূহে এনে জৰিমনা পৰিহাৰ কৰিবলৈ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰাটো সুনিশ্চিত কৰিব লাগিব। এই জাননীখন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বলবৎ হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰেই কঠোৰ নিৰ্দেশনাখন প্ৰকাশ কৰিছে, যাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অৱসৰৰ পিছত পেঞ্চনৰ কাৰণে হাবাথুৰি খাব নালাগে। তেওঁলোকে যাতে সময়মতে পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবেই অসম চৰকাৰে আজিৰ এই কঠোৰ ব্যৱস্থাটো গ্ৰহণ কৰিছে। গতিকে ইয়াৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকল যে উপকৃত হ'ব সেয়া নিশ্চিত। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।